মৰাণ আৰক্ষীৰ অভিযানত জব্দ হৈছে নিষিদ্ধ ভাং। মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত ২ নং দিখাৰীৰ মনেশ্বৰ মৰাণৰ বাসগৃহত অভিযান চলাই আৰক্ষীয়ে ৬১২ গ্ৰাম নিষিদ্ধ ভাং জব্দ কৰে। এই ভাংখিনি মজুত কৰি ৰখাৰ অপৰাধত জান্তি মৰাণ নামৰ যুৱকজনক আটক কৰিছে আৰক্ষীয়ে। লগতে আৰক্ষীয়ে আটকাধীন যুৱকজনৰ পৰা নগদ ৩৫,০০০ লাভ কৰিবলৈ সক্ষম হয়। হয়, আজি এক গোপন সূত্ৰপংখেদি মৰাণ আৰক্ষীয়ে ২ নং দিখাৰী গাঁৱত জুন্তি মৰাণৰ ঘৰত তালাচী চলাওঁতে ঘৰত তেওঁলোকৰ নিষিদ্ধ গাঞ্জা জব্দ কৰে আৰু তেওঁক আজি মৰাণ থানালৈ লৈ যায়। প্ৰায় ৬২৫ গ্ৰাম ওজনৰ নিষিদ্ধ গাঞ্জা জব্দ কৰে। মৰাণ আৰক্ষীৰ বিষয়ববীয়া আছিল আৰু গাঁওবুঢ়া আছিল, মৰাণ পিয়লি নগৰৰ টাউন VDP আছিল আৰু ওচৰ পাছৰ গাঁৱৰ ৰাইজো আছিল লগতে। মৰাণৰ পৰা ৰাজু মিশ্ৰাৰ ৰিপৰ্ট, NE Bharat 24।